নমস্কাৰ। ভাৰতৰ সৰ্ববৃহৎ প্ৰশাসনিক অনুশীলন লোকপিয়ল 2027লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাৰতীয় লোকপিয়ল যাত্ৰা 1872 চনত আৰম্ভ হৈছিল যদিও 1881 চনতে সম্পূৰ্ণ লোকপিয়ল হৈছিল। সেইফালৰ পৰা এইবাৰ ষষ্ঠদশ সংখ্যক লোকপিয়ল। স্বাধীন ভাৰতৰ অষ্টম সংখ্যক এই লোকপিয়ল 2021 চনত হ'ব লাগিছিল যদিও কভিড মহামাৰীৰ বাবে স্থগিত ৰখা হ'ল। এইবাৰ কাগজ কলমৰ সলনি সম্পূৰ্ণ ডিজিটেল প্ৰযুক্তিৰে এই ঐতিহাসিক কাৰ্য সম্পন্ন কৰিবলৈ লোৱা হৈছে। ভাৰতৰ সংবিধানৰ 246 অনুচ্ছেদ আৰু 1948 চনৰ লোকপিয়ল আইনৰ অধীনত এই মহান কাৰ্য সম্পন্ন কৰা হয়। ইয়াৰ অৰ্থ হ'ল আপুনি প্ৰদান কৰা তথ্য 100% সুৰক্ষিত আৰু গোপনীয় হৈ থাকিব, লগতে ই আইনসন্মতও। লোকপিয়ল কেৱল জনসংখ্যা গণনা নহয়, লোকপিয়লৰ তথ্যৰ ওপৰত ভিত্তি কৰিয়ে দেশৰ উন্নয়নৰ পৰিকল্পনা আৰু আঁচনি ৰূপায়ণ কৰি ৰাষ্ট্ৰ নিৰ্মাণ কৰা হয়, দেশৰ কল্যাণ আৰু উন্নয়নৰ ভেটি নিৰ্মাণ কৰা হয়। আপুনি দিয়া তথ্যৰ ওপৰত ভিত্তি কৰিয়ে নিৰ্ধাৰণ কৰা হয় আমাৰ লোকসভা, বিধানসভাৰ আসনৰ সংখ্যা আৰু বিভিন্ন কল্যাণমূলক আঁচনি। ভাৰতৰ ষষ্ঠদশ সংখ্যক এই লোকপিয়ল এইবাৰ নতুন উদ্যমেৰে নতুন পদ্ধতিৰে সম্পন্ন কৰাৰ উদ্দেশ্যে আগবাঢ়িছে। আগৰ দৰে দীঘলীয়া সময় আৰু কাগজ কলমৰ প্ৰয়োজন নহ'ব। এই প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণ আপোনাৰ হাতৰ মুঠিতে আছে। আপোনাৰ হাতত থকা মোবাইলৰ দ্বাৰাই এই প্ৰক্ৰিয়াত এতিয়া আপুনি অংশগ্ৰহণ কৰিব পাৰিব। এইবাৰ লোকপিয়লৰ সমগ্ৰ প্ৰক্ৰিয়াটো দুটা পৰ্যায়ত সম্পন্ন কৰিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে। প্ৰথম পৰ্যায়ত ঘৰ আৰু তাত উপলব্ধ সুবিধাসমূহৰ তথ্য সংগ্ৰহ কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত প্ৰতিজন ব্যক্তিৰ হিচাপ ও তথ্য সংগ্ৰহ কৰা হ'ব, অৰ্থাৎ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহ গণনা আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হ'ব। নিযুক্ত গণনাকাৰীয়ে গণনা কৰাৰ আগতে প্ৰতিটো গৃহৰ মুৰব্বীয়ে বা মুৰব্বীৰ হৈ এজন ব্যক্তিয়ে নিজৰ গৃহৰ বিৱৰণ আৰু উপলব্ধ সুবিধাসমূহৰ তথ্য মোবাইল যোগে দাখিল কৰিব পাৰিব। এই পদ্ধতিক স্ব-গণনা বা ছেল্ফ এনুমাৰেচন বুলি কোৱা হৈছে। ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত গৃহ তালিকা আৰু গৃহপিয়ল হোৱাৰ 15 দিন আগতে স্ব-গণনাৰ বাবে পৰ্টেলটো খুলি দিব। অসমত স্ব-গণনাৰ বাবে 2 আগষ্টৰ পৰা 16 আগষ্ট 2027লৈ পৰ্টেলটো খুলি দিব আৰু আপোনালোকে স্ব-গণনাত অংশগ্ৰহণ কৰিব পাৰিব। স্ক্ৰীনত দিয়া এই ৱেবছাইটটোত অৰ্থাৎ se.census.gov.in পৰ্টেলত পঞ্জীয়ন কৰি নিজৰ পৰিয়ালৰ তথ্য দাখিল কৰিব পাৰিব। গৃহপিয়ল প্ৰক্ৰিয়াৰ আগতেই এই তথ্য জমা দিব পাৰিব। মন কৰিবলগীয়া যে প্ৰতিটো পৰিয়ালত কেৱল এটা মোবাইল নম্বৰহে ব্যৱহাৰ হ'ব আৰু সেই নম্বৰ আন পৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব। পৰিয়ালৰ মুৰব্বীৰ নাম সলনি কৰিব নোৱাৰিব আৰু শেষত গণনাকাৰীয়ে এই তথ্য পৰীক্ষা কৰি চূড়ান্তভাৱে দাখিল কৰিব। আহক সমগ্ৰ প্ৰক্ৰিয়াটো এবাৰ চকু ফুৰাই চাওঁ। 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত চৰকাৰী পৰ্টেললৈ গৈ সঠিক মোবাইল নম্বৰ ব্যৱহাৰ কৰি নিজৰ পৰিয়ালৰ তথ্য দাখিল কৰক আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ হওক। শ্ৰদ্ধাৰ অসমবাসী, আপোনাৰ হাতত থকা মোবাইল ফোনটো এতিয়া এখন শক্তিশালী ভাৰত গঢ়াৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ সুযোগ আহি পৰিছে। আপুনি দাখিল কৰা নিৰ্ভুল তথ্যই অনাগত দশকৰ বাবে দেশৰ নীতি নিৰ্ধাৰণৰ সহায়ক হৈ পৰিব। আমাৰ দেশৰ এই মহান কাৰ্যৰ অংশীদাৰ হ'বলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোবাইলত কেনেকৈ তথ্য দাখিল কৰিব পাৰিব পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।